এতিয়া মই স্কুল যাব ওলাইছোঁ আৰু মই আপোনালোকক কি দেখাইছোঁ চাওকচোন এয়া মায়ে আজি বনাব খিচিৰি যিহেতু আজি ছেটাৰডে হয় তো ইহঁত সোনকালে স্কুলৰ পৰা আহিব সেইকাৰণে ৰাতিপুৱা আৰু বহুত ৰন্ধা কিবা কিবি নকৰোঁ জাষ্ট খিচাৰি এনেকৈ ইহঁতক বনাই দিওঁ ইহঁতেও খাই ভাল পায় বহুত মিক্স মানে ইহঁতে এনেইতো তৰকাৰী ভাল নাপায় তো সেইকাৰণে মই খিচাৰিত কি কৰোঁ বহুতো মিক্স মানে মটৰ গাজৰ যত যি আছে আৰু সেই ভেজিটেবল চব ইহঁতৰ তাতে মিক্স কৰোঁ কৰি পেলাই সিহঁতক দি দিওঁ দি দিলে মানে সিহঁতক ভাল পায় আৰু তেনেকৈ দিলে হ'লেও তাৰ মাজতে কেতিয়াবা সৰু মানে আকৌ খিচাৰিও নাখাওঁ বুলি কয় কিন্তু মানে মই কি কৰোঁ অলপমান চামুচেৰে তাইৰ মুখত লগাই দিওঁ আৰু যদি টেষ্টি হয় মানে তেতিয়াহ'লে তাই খায় আৰু তাইক মানে খোৱাৰ এটা বৰ প্ৰব্লেম হয় আমাৰ সাধাৰণতে এইটোৱে টেনশ্যন মানে সিহঁতে কেনেকৈ দিলে কি ভাল পাব জহা চাউলৰ খিচাৰি কিমান ধুনীয়া চেণ্ট ওলাইছে তাৰ মাজতে সৰু মইনাৰ আকৌ আপত্তি থাকে অ'কে চ' হে এভৰিৱান আজি হৈছে মোৰ ছায়েন্সৰ এক্সাম মানে আজিৰ পৰা ষ্টাৰ্ট হৈছে এক্সাম আজি হৈছে 28 অফ ফেব্ৰুৱাৰী মানে ফেব্ৰুৱাৰী মান্থটো শেষ হ'ল চ' আপোনালোকে চবে মোক উইচ কৰিব অল দ্য বেষ্ট আৰু এতিয়া মই ৰাতিপুৱা ভাত খাই যাব ওলাইছোঁ মানে খিচিৰি বনাইছে মায়ে আৰু দেৰি নকৰোঁ বিকজ মোৰ ভেন আহি পাবই 8:30 আৰু এতিয়া 25 হৈছে চ' খাই লগ পাম